ডবকাত বৃদ্ধি পাইছে গাড়ী চুৰিৰ ঘটনা নিশা ড্ৰাইভাৰৰ ঘৰৰ সন্মুখত ৰখাই থোৱা ডাম্পাৰ লৈ গৈ চুৰে আৰু ডবকাৰ মদাতলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো AS31C0162 নম্বৰৰ ডাম্পাৰখন চুৰে লৈ যোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় গাড়ী মালিকৰ আৰু গুলাব হুছেইন নামৰ লোকজনৰ নামত আছিল চুৰে লৈ যোৱা ডাম্পাৰখন আৰু ইতিমধ্যে চুৰে লৈ যোৱা ডাম্পাৰখন বিচাৰি হাহাকাৰ হৈ পৰিছে গুলাব চুৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী চালক সন্থাৰ সাত আপোনালোকে নিশ্চয় বাতৰি পৰিৱেশন কৰি আছে আজি কেইবাদিন ধৰি পেলাই ডবকাত চাৰিচকীয়া দুচকীয়া বাহনসমূহ চুৰ হৈ আছে আৰু এই বছৰত ডবকা ফৰেষ্ট গেটৰ পৰা এখন ডাম্পাৰ গুলাব নামৰ ব্যক্তিজনৰ গাড়ীৰ মালিক ড্ৰাইভাৰে ঘৰত আছিলে গাড়ীখন আৰু এই গাড়ীখন যোৱা ৰাতি মাজ নিশাত চুৰে চুৰি কৰি লৈ যায় GPS-ত ইতিমধ্যে দেখুৱাইছে গাড়ীখন আপোনাৰ গোলাঘাট অভিমুখে গৈ আছে প্ৰশাসনক জনোৱা হৈছে প্ৰশাসনে ইতিমধ্যে খটখটি গৈ পাইছে তদন্ত কৰি আছে প্ৰশাসনে আৰু মই আপোনালোকৰ চেনেলদি এটাই অনুৰোধ জনাব বিচাৰিছোঁ হুজাই প্ৰশাসনক তথা অসমৰ আৰক্ষীসকলক আৰু এই চুৰকেইটাক ধৰি পেলাই যাতে এনকাউণ্টাৰ কৰিব লাগে যাতে এনেকুৱা আৰু ভৱিষ্যতে যাতে চুৰে চুৰি কৰিবলৈ এনেকুৱা সাহস নকৰে সেইকাৰণে এইবিলাক চুৰক এনকাউণ্টাৰ কৰিব লাগে যিহেতু আমি দেখা পাইছোঁ গোটেই অসমতে আৰু অসমৰ ভিতৰত কিন্তু হুজাই ডিষ্ট্ৰিক্টত বিভিন্ন গাড়ী চাৰিচকীয়া হওক দুচকীয়া হওক আজি ডাম্পাৰ চুৰি হৈছে গতিকে এনেকুৱা চুৰবিলাক শক্তি ক'ত পাইছে এই শক্তিসমূহ যদি ৰোধ কৰিবলৈ হয় তেতিয়াহ'লে আৰক্ষী প্ৰশাসনে এনেকুৱা চুৰসকলক এনকাউণ্টাৰ কৰিব লাগে যিহেতু আমি ইতিমধ্যে দেখা পাইছোঁ বিভিন্ন ধৰণৰ গৰু চুৰি হৈ আছে সৰু গাড়ী চাৰিচকীয়াত গাড়ী গৰু সোমাই পেলাই চুৰি কৰে গতিকে চুৰবিলাক বৃদ্ধি পাইছে গতিকে চুৰসমূহক ধৰি পেলাই এনকাউণ্টাৰ কৰক ডাইৰেক্ট প্ৰশাসনে তেতিয়াহ'লে কি কয় চুৰবিলাক ৰোধ হ'ব সেইখিনি মই আপোনালোকৰ চেনেলৰ জৰিয়তে হুজাই আৰক্ষী তথা আমাৰ অসম আৰক্ষীক মই অনুৰোধ জনাইছোঁ